ইমান চেষ্টা কি মোৰ অথলে যাব পাৰি ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আয়োজন মোৰ সাধনৰ সফলতা দূৰত আজি 25 তাৰিখৰ পৰা আগৰাতিৰ বিছনাভাগ মই দেখিয়ে পোৱা নাই 4 বজাতহে বিছনালৈ গৈছোঁ আপোনালোকে গম পাইছে ভাওনা সংস্কৃতিৰ লগত জড়িত বুলি বাইদেৱে কৈছে আজি 25 তাৰিখৰ পৰা অসমৰ বিভিন্ন ঠাইত ভাওনা প্ৰতিযোগিতা হৈ আছে তাৰ লগত যোগসূত্ৰ কৰি আছোঁ আজি ৰাতিপুৱা 5টা বজাত মই বিছনাখন দেখিছোঁগৈহে আৰু আপোনালোকৰ সন্মুখত মোৰ এগৰাকী ছোৱালী বুলি কওঁ মই মোৰ দিগন্ত শইকীয়াৰ নামটো আপোনালোকে দেখিলে মই দিগন্ত শইকীয়াক কিন্তু অকণমান উপস্থাপন কৰি দিছোঁ এসময়ত মই মোৰ ছোৱালী বুলি কওঁ আপোনালোকে ভাবিছে কেনেকৈ ছোৱালী হ'ল অসমৰ প্ৰথম যিটো আমাৰ ভাওনা জগতৰ নাটঘৰ আমি মুকলি কৰিছিলোঁ সাবিত্ৰী সত্যবান নামেৰে অৰ্জুনগুৰি সন্মিলিত শিল্পী সমাজে সকলোৰে হয়তো মনত আছে সেই নাটভাগত মোৰ ভাতৃপ্ৰতিম দিগন্ত শইকীয়াই মোৰ লগত 50 বাৰৰ ওপৰত সাবিত্ৰী চৰিত্ৰটো কৰিছে এটা হাততালি দিয়ক এয়া মোৰ ভাতৃপ্ৰতিম দিগন্ত শইকীয়া আৰু মই দিগন্ত শইকীয়াৰ বাপেক হওঁ বুঢ়া হওঁ আমাক আউনীতি সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী আমাক বাপেক জীয়েক বুলি আমাক মাতে এতিয়া মোৰ আইডেণ্টিটি নহ'লেও সাবিত্ৰী দেউতাক বুলি ক'লেহে মোক বেছি চিনি পায় শ্ৰদ্ধাৰ দিগন্ত মোৰ ভাতৃপ্ৰতিম আৰু সন্মানীয় বিচাৰক দুয়োগৰাকীলৈ মোৰ ফালৰ পৰা নমস্কাৰ প্ৰদান কৰিছোঁ লগতে মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ অকণমান কথা কৈ সামৰণি মাৰিম উদ্যোক্তাসকলকো কওঁ এষাৰ কথা গীতালী বাইদেউ ইতিমধ্যে আপোনালোকে আমাৰ শিৱসাগৰ এটা নাম শুনিছে গৰখীয়া দল শুনিছেনে বাৰু আমি কোঁৱৰপুৰ বিক্ৰমপুৰত গৰখীয়া দলত এটা অনুষ্ঠান কৰি গৈছোঁ সদৌ অসম ভিত্তিত নামটো দিলোঁ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ দল হ'ল মাত্ৰ 10টা আমি বৰ দুখ পাইছোঁ আজি মই ইয়াত এতিয়া গীতালী বাইদেউ খুজিলোঁ 23টা দলে সদৌ অসম ভিত্তিত অংশগ্ৰহণ কৰিছে ইয়াতকৈ ভাল সুন্দৰ একো বাৰ্তা হ'ব নোৱাৰে এটা হাততালি দিয়ক 23টা আৰু মই আশা ৰাখিছোঁ আপোনালোককো এই সুযোগতে নিমন্ত্ৰণ কৰোঁ অহা বৰ্ষত আমি যেনেকৈ অকণমান লৈছোঁ মই সময় শংকৰদেৱৰ আমি 2টা বিষয়বস্তুৰ ওপৰত খুব প্ৰাধান্য দি আছোঁ কোনোবাই ক'ব পাৰিবনে অকল 2টা বিষয়তহে দিছোঁ মহাপুৰুষ গুৰুজনাৰ অমূল্যময় ভাণ্ডাৰৰ ভাওনা আৰু দিহানাম তাৰ পিছত আমি লোক সংস্কৃতিৰ আৰু একো কৰিব পৰা নাই আপোনালোকে গম পায়নে আজি শুনিছেনে সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা লোকগীত প্ৰতিযোগিতা বিয়ানাম প্ৰতিযোগিতাটো হৈছে বাৰু এইটো লোক সংস্কৃতিৰ এটা ধাৰা আমি কিয় এৰিছোঁ আমি অহা বছৰ প্ৰতিশ্ৰুতি দি থৈছোঁ নিচুকনি গীতৰ পৰা আমি আইসকলৰ মাজত এটা বৃহত্তৰ অনুষ্ঠান পাতিম বুলি আমি এই বছৰ সংকল্প লৈছোঁ গৰখীয়া দল মহোৎসৱত আপোনালোক যাব আমি এডভাৰটাইজমেণ্ট কৰিম কোঁৱৰপুৰত এটা বৃহত্তৰ অনুষ্ঠান আমি পাতিম বুলি প্ৰতিশ্ৰুতি দিছোঁ সংলাপ এটা ঠিক আছে বাৰু মই শকুনিৰ এটা চৰিত্ৰকে কৰি দিছোঁ ইমান চেষ্টা কি মোৰ অথলে যাব পাৰি ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আয়োজন মোৰ সাধনৰ সফলতা দূৰত দুৰ্যোধন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ ৰাজমাতুল আৰু বেছি পৰ নাই দিগন্ত পহাৰি লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি প্ৰতংগ জাপ দিছে কাৰো সাধ্য নাই কোনে তাক নিবাৰণ কৰিব কাৰো সাধ্য নাই কোনে তাক নিৰ্বাপিত কৰিব ধন্যবাদ দেই শেষত মই সকলোৰ চৰণত ভক্তিভৰা প্ৰণিপাত জনাইছোঁ আকৌ এবাৰ ক'লোঁ গীতালী শৰ্মাৰ বাইদেউৰ প্ৰমুখ্যে সমূহ ৰাইজৰ ওচৰত ভক্তিভৰা প্ৰণিপাত জনাইছোঁ মোকো যি বঁটাৰে বিভূষিত কৰিছে অকল মই বঁটাটো ল'লে নহ'ব
মই বঁটাটো আজি মোক প্ৰদান কৰিছে, মই কিন্তু এই বঁটাটোৰ দায়বদ্ধতা, বঁটাটোৰ সন্মান মই ৰক্ষা কৰিব জানিব লাগিব, তেতিয়া সেই বঁটাটো মোৰ সাৰ্থক হ'ব বুলি ভাবোঁ। এই সময়ত যে মোক বঁটাটো দিলে, ভগৱানৰ লগত এটা ইণ্টাৰনেট সংযোগ হৈ আছে মোৰ, গম পাইনে? এটা ভগৱানৰ লগত ইণ্টাৰনেট যোগ হৈ আছে, কাৰণ ভগৱানে চাই আছে, গম পাইনে? ইয়াৰ পিছত বঁটাটো থৈ দিম, নিজৰ ড্ৰয়িং ৰুমত থ'ম, কোনোবা আলহী গ'লে কেতিয়াবা মন গ'লে চাব, মন গ'লে নেচায়। এই যে ল'লোঁ, এইকণে মোৰ জীৱনৰ এটা সুখ প্ৰাপ্তি, সুখ অনুভৱ কৰিলোঁ এইকণে। ইয়াতকৈ আমাক আৰু একো নালাগে। সদৌ শেষত সৰ্বমংগল মাংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰ্যম্বিকে গৌৰী নাৰায়ণে নমস্তুতে। সকলোকে ভগৱন্তই কৃপা কৰক। পৰম পিতা পৰমেশ্বৰৰ ওচৰত সকলোৰে হৈ ভক্তিৰ পুষ্পাঞ্জলি নিবেদন কৰি মই সামৰণি মাৰিছোঁ। নমস্কাৰ।